নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি 10টা গণিতৰ গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব। এই প্ৰশ্নবিলাক ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 6 আৰু চেপ্টাৰ নম্বৰ 7ৰ হয় যদিও বিভিন্ন পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। তো ইয়াত প্ৰথম প্ৰশ্নটো কি আছে? ইয়াৰ প্ৰথম প্ৰশ্নটো আছে D and E are the middle point of side AB and AC of a triangle ABC. तो triangle ABC আমি ইয়াত triangle draw কৰো। এইটো পয়েন্ট হলো A, এইটো B, এইটো C। তো triangle ABC কি কৈছে যে AB ৰ মিড পয়েন্ট হয় কি D আৰু AC ৰ মিডল পয়েন্ট কি হয় E। ঠিক আছে, and BC equal to 6। BC কিমান দি আছে 6 দি আছে সেন্টিমিটার আৰু BC মানে DE ৰ সমান্তৰাল। DE আৰু BC কি হয় সমান্তৰাল হয়। তেনেহলে আমাক সুধিছে DE টো কিমান হ'ব। DE টো কিমান হ'ব। তো এইটো এটা কি আছে আমাৰ থিওৰেম আছে। সেই থিওৰেমটো কি বুলি কোৱা হয় মিডল পয়েন্ট থিওৰেম বুলি কোৱা হয়। যদি কি হয় যে D আৰু E ABC ত্ৰিভুজৰ AB আৰু BC দুটা বাহুৰ কি হয় মধ্যবিন্দু হয়, তেনেহলে মধ্যবিন্দু সংযোগী ৰেখাটা কি হয় তৃতীয় বাহুটোৰ কি হয় সমান্তৰাল হয় আৰু মাপত কি হয় আধা হয়। মাপত কি হয় আধা হয়। মানে কি হ'ব এই DE ইকুয়াল টু কি হ'ব হাফ অফ কি হ'ব BC। মাপত কি হয় আধা হয়। তো BC ৰ মান ইয়াত দিয়া আছে কিমান 6। তো এটো কি হ'ব হাফ ইনটু 6। তো 2 দি 6 কাটিলে কিমান পাম 3 পাম। তো ইয়াৰ উত্তৰ কি হ'ব আমাৰ বি নম্বৰটো হ'ব 3 নম্বৰ হ'ব কি ইয়াৰ সঠিক উত্তৰ। আশা কৰোঁ বুজি পালে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো কি কৈছে যে the diagonal of a rhombus are 16 cm and 12 cm length. The side of the rhombus is in length is মানে এটা রম্বাজৰ আমি ধৰি লও এটা রম্বাজৰ প্ৰত্যেকটো বাহু কি হয় সমান হয়। ধৰি ললো এটা রম্বাস A B C D ধৰি ললো এটা কি রম্বাস আৰু ইয়াৰ কৰ্ণ দুডাল ডায়াগোনালস মানে কি কৰ্ণ দুডাল। এটা আছে কি ধৰি ললো আমি কি যে BD কিমান 16 সেন্টিমিটার আৰু AC ধৰি ললো আমি কিমান 12 সেন্টিমিটার। তো রম্বাজৰ কৰ্ণবিলাক পৰস্পৰ কি হয় লম্ব সমদ্বিখণ্ডক হয়। কি হয় লম্ব সমদ্বিখণ্ডক হয় মানে পৰস্পৰ লম্ব সমদ্বিখণ্ডক হয়। তো এইটো AC যদি 12 হয় এটো কিমান হ'ব 6, এটো কিমান হ'ব 6 আৰু BD যদি কি হয় আমাৰ 16 হয় এটো হ'ব কিমান 8, এটো হ'ব কিমান 8। তো এইটো এটা আমাৰ কি হয় রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হয় মানে এটা সমকোণী ত্রিভুজ হয়। তো সমকোণী ত্রিভুজ হলে আমি পাইথাগোরাসৰ সূত্র মতে আমি AB2 পাম। তো ইয়াত AB2 কি হ'ব AB2 কি হ'ব AB ইকুয়াল টু কি হ'ব √8 স্কয়ার যোগ 6 স্কয়ার। তো 8 স্কয়ার কৰিলে কিমান পাম আমি 64 আৰু এটো কিমান পাম আমি 36। 6 স্কয়ার কৰিলে 36। তো এইটো যোগ কৰিলে কিমান হয় আমাৰ 100। তো √100 মানে কিমান হয় আমাৰ 10। তো উত্তৰ কি হ'ব আমাৰ 10 নম্বৰটো হ'ব সঠিক মানে C নম্বৰ হ'ব সঠিক উত্তৰ। পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো কি কৈছে পিছৰটো কি কৈছে চোৱা। পিছৰটো কৈছে corresponding side of two similar triangle are in the ratio of মানে এটা সদিশ ত্রিভুজৰ দুটা সদিশ ত্রিভুজৰ
করসপন্ডিং সাইড মানে অনুরূপ বাহুবিলাকৰ অনুপাত কিমান দি আছে 2:3 তো ইফ দ্য এরিয়া অফ দ্য স্মলার ট্রায়াঙ্গেল ইজ 48 স্কয়ার সেন্টিমিটার দেন দ্য এরিয়া অফ দ্য লার্জ ট্রায়াঙ্গেল মানে সৰু ত্রিভুজটোৰ যদি কালি 48 সেন্টিমিটার স্কয়ার হয় তেনেহলে ডাঙৰ ত্রিভুজটোৰ কালি কিমান হ'ব উলিয়াব দিছে তো এটো এটা কি হয় আমাৰ থিওরেম হয় যে দুটা সদিশ ত্রিভুজৰ কি হয় কালিৰ অনুপাত অনুরূপ বাহু দুটাৰ বৰ্গৰ অনুপাতৰ কি হয় সমান হয় বৰ্গৰ অনুপাতৰ কি হয় সমান হয় তো ইয়াৰ বৰ্গ কৰিলে আমি কিমান পাওঁ তো 4ৰ 2ৰ বৰ্গ কৰিলে কিমান পাম 4 পাম আৰু 3ৰ বৰ্গ কৰিলে কিমান পাম 9 পাম তো ইয়াত কি কৈছে 4 মানে কিমান দিছে 48 4 মানে কিমান 48 মানে কিমান গুণ 12 গুণ ঠিক একেদৰে কি হ'ব 9ৰ লগত কি কৰিব লাগিব আমাৰ 12 গুণ কৰিব লাগিব 9ৰ লগত 12 গুণ কৰিলে কিমান হ'ব 9 12 গুণ কিমান হয় 108 তো ইয়াৰ সঠিক উত্তৰ হ'ব কিমান 108 মানে ডি নম্বৰ হ'ব সঠিক উত্তৰ আশা কৰো বুজি পালে 4 নম্বৰটো চাওঁ 4 নম্বৰ কি কৈছে 4 নম্বৰ কৈছে if triangle ABC and DEF similar তো আমাক দুটা কি দিছে ত্রিভুজ দিছে এটা হৈছে কি AB এটা হৈছে ABC আৰু এটা হৈছে কি DEF এই ত্রিভুজ দুটাই কি কৈছে আমাক সদিশ বুলি কৈছে সিমিলার বুলি কৈছে তো দুটা ত্রিভুজ যদি কি হয় সিমিলার হয় সদিশ হয় তেনেহলে কি হ'ব ইয়াৰ বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব মানে কি হ'ব AB by DE equal to কি হ'ব BC by EF equal to AC by কি হ'ব DF এইটো হ'ব যেহেতু ত্রিভুজ দুটা কি আছে সদিশ আছে তো এতিয়া চোৱা ইয়াত মানবিলাক দিয়া আছে AB কিমান দি আছে 4 আৰু DE কিমান দি আছে 6 তো এইটো আমি ইয়াত লিখো 4/6 equal to কি হ'ব BC BCৰ মান কিমান দি আছে BC দিয়া নাই তো BC দিয়া নাই সেইকাৰণে BC এ লিখিম আৰু BC তলত কি আছে EF কিমান দি আছে 9 তাৰ পিছত কি দিয়া আছে আমাৰ AC দি আছে ইয়াত AC দিয়া নাই কিন্তু আমাক কি দিয়া আছে DF দিয়া আছে DF কিমান হ'ব DF 12 ঠিক আছে তো ইয়াৰ পৰা আমি BC উলিয়াব পাৰিম এই দুটা যদি আমি প্ৰথমে কৰি লওঁ তেনেহলে আমি BC পাম তো এইটো যদি আমি কাটো 2 এৰে কাটিলে কিমান পাম আমি 2 পাম আৰু 2 এৰে কাটিলে কিমান 3 দি কাটিলে কিমান পাম আমি 3 3 গুণ 9 আৰু 3 2 গুণ কিমান হ'ব 6 হ'ব 3 2 গুণ কিমান হ'ব 6 মানে BC ৰ ভ্যালুটো কিমান পাম আমি 6 পাম BC ৰ ভ্যালু কিমান পাম 6 পাম তো BC কিমান পাম 6 পাম ঠিক একেদৰে আমি AC কিমান পাম এটো যদি আমি কাটো কিমান পাম 6 2 গুণ 12 4 2 গুণ কিমান হ'ব 8 হ'ব মানে AC কিমান হ'ব AC ৰ ভ্যালু কিমান পাম আমি 8 পাম তো আমাক কি দি আছে যে আমাক কি চাইছে যে পেরিমিটার চাইছে মানে পরিসীমা চাইছে তো পরিসীমা আমাৰ AB টো দিয়া আছে ইয়াৰ AB টো দিয়া আছে কিমান দি আছে 4 আৰু BC টো পালো আমি কিমান 6 আৰু AC টো কিমান পালো 8 তো কিমান হল 8 4 6 যোগ কৰিলে কিমান পাম আমি 10 4 কিমান 18 মানে কি হ'ব ডি নম্বৰ হ'ব সঠিক উত্তৰ ডি নম্বৰ হ'ব সঠিক উত্তৰ আশা কৰো বুজি পালে পিছৰটো কি কৈছে প্ৰশ্নটো কৈছে the side
of two similar triangle কি কৈছে side of two similar triangle are in the ratio 4:3 মানে বাহুৰ অনুপাত দি আছে 4:9 তো আমাক খুদিছে area of this triangle are in the ratio মানে সেই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত কি হ'ব তো সদিশ ত্ৰিভুজবিলাকৰ কালিৰ অনুপাত কি হয় অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান হয় তো ইয়াক বৰ্গ কৰিলে কিমান পাম 16 আৰু ইয়াক বৰ্গ কৰিলে কিমান পাম 81 তো 60:81 হ'ব আমাৰ 3 নম্বৰটো কি হ'ব আমাৰ সঠিক উত্তৰ হ'ব পিছৰ প্ৰশ্নটো কি কৈছে if the distance between the point A 2, -2 and B -1x is equal to 5 then the value of x যদি A আৰু B বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হয় 5 হয় ধৰি ললো ইয়াত কি আছে A বিন্দুটো আছে কিমান 2 -2 আৰু ইয়াত ধৰি লও B বিন্দুটো আছে কিমান -1x আৰু এইখিনিৰ মাজৰ দূৰত্ব কিমান দিছে আমাক 5 বুলি কৈছে তো x ৰ ভ্যালুটো কি উলিয়াব লাগে তো দূৰত্বৰ সূত্ৰটো কি আছে মানে AB ইকুয়াল টু কি হ'ব AB ইকুয়াল টু কি হ'ব √x2 - x1 x2 - x1 তো ইয়াত কি আছে -1 আৰু -3 কিমান -2 কিমান হ'ব -3 -3 স্কয়ার কৰিলে কিমান পাম একেবাৰে কৰো কিমান পাম 9 পাম আৰু ইয়াত কি আছে আমাৰ প্লাস কি হ'ব প্লাস x y2 - y1 তো y2 মাইনাস কি হ'ব প্লাস হ'ব 2 স্কয়ার এইটো কি কৰিব লাগিব আমাৰ সমাধান কৰিব লাগিব তো ইয়াত তো ঠাই কম হ'ব সেই কাৰণে আগৰখিনি আমি গুছাই দিও তো এতিয়া আমি কি কৰিম AB লিখিলো AB কে আমি কি কৰি দিম স্কয়ার কৰি দিম তো স্কয়ার কৰি দিলে ইয়াত কি আহিব 9 প্লাস কি আহিব ইয়াত x plus 2 whole square তো এইটো মানে কি পালো আমি এইটো পাইছো আমি 5 স্কয়ার এইটো 9 এইটো কি হ'ব x স্কয়ার plus 2x 4x plus কিমান হ'ব 4 তো 25 পৰা 9 গলে কিমান থাকিব 16 এফালে কি থাকিব x স্কয়ার এ হট কাট কৰিব লাগিব ৰে এটো 1 মিনিট AB স্কয়ার কৰি দিও আৰু ইয়াত কি পালো আমি 9 plus x plus 2 whole square এটো কি হ'ব 5 স্কয়ার হ'ব এটো 9 এটো সেম ৰাখি দিও শর্টকাট কৰিম কাৰণে আগতটো কাটি দিলু এইবাৰ এটো ইফালে আহিলে কি হ'ব মাইনাস হ'ব তো মাইনাস হলে কি হ'ব 25 পৰা 9 গলে কিমান হয় 16 16 আমি কি লিখিব পাৰো 4 স্কয়ার লিখিব পাৰো কি লিখিব পাৰো 4 স্কয়ার আৰু ইফালে কি থাকিব আমাৰ x plus 2 whole square এতিয়া ইয়াতো স্কয়ার আছে ইয়াতো স্কয়ার আছে তো আমি কি লিখিব পাৰো x plus 2 equal to 4 লিখিব পাৰো কি লিখিব পাৰো x plus 2 equal to 4 লিখিব পাৰা যায় তো x plus
2 ইকুয়াল টু যদি 4 হয় তেতিয়াহ'লে 2টো ইফালে আহিলে কি হ'ব 2টো এই 2টো যদি ইফালে আহে কি হ'ব মাইনাস হ'ব তো x এর ভ্যালু কিমান পাম আমি 2 পাম মানে a নম্বৰ হ'ব সঠিক উত্তৰ a নম্বৰ হ'ব সঠিক উত্তৰ আশা কৰো বুজি পালে মানে ইয়াৰ সূত্ৰটো হ'ল কি যে দুটা বিন্দুৰ মাজত দূৰত্বৰ সূত্ৰটো হৈছে √/(x2 - x1) হোল স্কয়ার প্লাস y2 minus y1 হোল স্কয়ার এটো হৈছে কি দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ ইয়াত x2 আছিল কিমান -1 আৰু x1 আছিল কিমান 2 সেই কাৰণে কি আছে -3 স্কয়ার কৰিলে 9 পোৱা যায় আৰু ইয়াত কি আছিল y2 আছিল কি x আৰু y1 আছিল -2 তো মাইনাস কি হ'ল প্লাস হ'ল এটো সূত্ৰ মনত ৰাখিবা পিছৰটো কি কৈছে the midpoint of a line segment joining two point তো দুটা পয়েন্ট মানে এটা আছে a আৰু b ইয়াত ধৰি লোৱা a ইয়াত ধৰি লোৱা b এই দুটা পয়েন্ট কি হয় জয়েন কৰা ৰেখাডালৰ মধ্য বিন্দুটো কি হ'ব the midpoint of a line segment joining two points a and b তো ab জয়েন কৰা ৰেখাখণ্ডৰ মধ্য বিন্দুটো কি হ'ব এই দুটা যোগ কৰি কি দুইৰে ভাগ কৰি যেটো হ'ব এটো হ'ব কি আমাৰ ইয়াৰ উত্তৰ তো 2 যোগ -2 ভাগ কিমান 2 আৰু এটা কিমান হ'ব 4 যোগ -4 ভাগ 2 তো এটো কি হ'ব আমাৰ 0 হ'ব এটো কি হ'ব আমাৰ 0 হ'ব তো উত্তৰ কি হ'ব আমাৰ সি নম্বৰ হ'ব সঠিক উত্তৰ আশা কৰো বুজি পালে পিছৰটো কি আছে পিছৰটো কৈছে the distance between the point p and q p আৰু q ৰ মাজৰ দূৰত্ব আগৰ সূত্ৰটো pq ইকুয়াল টু কি হ'ব √/(হ'ব কি হ'ব 6 - 0 মানে কি হ'ব 6 হ'ব স্কয়ার তাৰ পিছত কি আছে প্লাস 0 - 2 কৰিলে -2 স্কয়ার কৰিলে কি হ'ব লিখিলো আৰু -2 তো এইটো কিমান হয় আমাৰ 36 এইটো কিমান হয় 4 তো 36 * 4 কিমান হয় 40 হয় কিমান হয় 40 হয় কি আহিলে এটো কিমান পালো pq কিমান পালো √/(কিমান 40 √/(40 তো কি হ'ব আমাৰ 2 4 10 গুণ 40 মানে 2 স্কয়ার মানে 4 10 তো ইয়াত 2 আহিব ৰুট কি আহিব 10 2 √10 মানে বি নম্বৰ হ'ব সঠিক উত্তৰ the perimeter of a triangle the vertex দিয়ে আছে পৰিসীমা উলিয়াব লাগে তো পৰিসীমা উলিয়াব লাগে প্ৰথমে আমাৰ ab উলিয়াব লাগিব ab কিমান হ'ব তাৰ পিছত bc উলিয়াব লাগিব তাৰ পিছত ac উলিয়াব লাগিব আৰু আটাইখিনি যোগ কৰিলে কি হ'ব আমাৰ পৰিসীমা হ'ব তো ab তো কিমান হ'ব ইয়াৰ ab কিমান হ'ব √/(0 - 0 0 স্কয়ার 0 - 4 কিমান 16 স্কয়ার সো 16 স্কয়ার কৰিলে কিমান পাম আমি এই 16 স্কয়ার কি হয় 4 স্কয়ার কৰিলে 16 হয় 4 স্কয়ার তো 4 স্কয়ার কৰিলে কিমান পাব 4 হ'ব আৰু bc কিমান হ'ব এটো 3 হ'ব 3 - 0 মানে 3 স্কয়ার মানে এটো 3 হ'ব আৰু ac কৰিলে কিমান পাম আমি 3 - 0 মানে 3 স্কয়ার যোগ 0 - 4 মানে 4 স্কয়ার তো 16 আৰু 9 25 মানে কিমান পাম এটো 5 কিমান পাম 5 পাম তো একেতে যোগ কৰিলে কিমান হ'ব
8 7 কিমান হয় 4 আৰু 3 7 7 5 কিমান 12 তো 12 নম্বৰ অপশন আমাৰ কিছত আছে বি নম্বৰত আছে বি নম্বৰ হ'ব সঠিক উত্তৰ কি কৈছে এটো the area of the triangle whose vertex are তো এটো উলিয়াবৰ কাৰণে বহুত সূত্ৰ আছে আমি সূত্ৰ ব্যৱহাৰ নকৰিম আমি এটা ট্ৰিক ব্যৱহাৰ কৰিম হেটো হৈছে কি আমি কি কৰি লম যে এটা বিন্দু 0 কৰি লম তো এটা বিন্দু 0 কৰি ললে কি হ'ব আমাৰ এই ত্ৰিভুজৰ কালিটো উলিয়াবলে কি হ'ব সোজা হ'ব তো এটো আমি যদি 0 কৰো তেনে হলে কি কৰিব লাগিব -1 আৰু -2 ৰে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো -1 আৰু -2 ৰে যদি বিয়োগ কৰা এটো কি হ'ব 0 0 হৈ যাব ঠিক আছে এটো কি হ'ব আমাৰ -1 হলে কি হ'ব -3 হ'ব আৰু -2 হলে কি এটো 1 হ'ব এটো যদি -1 হয় তেনে হলে কি হ'ব -4 আৰু এটো হ'ব মাইনাস কিমান হ'ব -4 আৰু -2 -6 হ'ব তো কি পালো বিন্দু কেইটা অলপ ফাকত লিখো বিন্দু কেইটা কি পালো আমি তো এটো কি পালো আমি এটো হল 0 0 0 0 এটো কিমান হল আমাৰ -3 আৰু 1 এটো কিমান পালো আমি -4 আৰু এটো কিমান পালো -6 এতিয়া আমি কি কৰিম এটো 0 হৈ গল তো এতিয়া আমি কি কৰিম এই দূৰত্বৰ লগত সেই দূৰত্ব কি কৰিম পূৰণ কৰিম মানে 3 আৰু 6 -3 আৰু -6 পূৰণ কৰিলে কিমান হ'ব 18 হ'ব গুণ কৰিম আৰু এই দুটা গুণ কৰিম 1 আৰু -4 পূৰণ কৰিলে -4 পাম তো এই দুটাৰ গ্যাপ কিমান হ'ব মানে 18 আৰু -4 ৰ মাজৰ গ্যাপ কি লাগিব গ্যাপ লাগিব গ্যাপ বিয়োগফল নহয় গ্যাপ পাৰ্থক্য কিমান হ'ব মানে কিমান হ'ব এটো 22 এই 22 2 এৰে কি কৰিম ভাগ কৰিম তো ভাগ কৰিলে কিমান পাম আমি 11 মানে 11 হ'ব ইয়া সঠিক উত্তৰ তো কি কৰিব লাগিব যিকোনো এটা বিন্দু 0 কৰি উলাব লাগিব 0 কৰি ললে যি দি আমি 0 কৰিলো সকলো বিলাক বাকি বিন্দুবোৰৰ পৰা বিয়োগ কৰি যি মানটো পালো সেই মানটো কি কৰিম এই দূৰত্বৰ লগত দূৰত্ব পূৰণ কৰিম আৰু ওচৰতৰ লগত ওচৰত্ব পূৰণ কৰিম পূৰণ কৰি পূৰণফল দুটাৰ মাজৰ গ্যাপ কিমান হয় হেটো লম এই গ্যাপ লোৱাৰ পিছত তাক আমি 2 এৰে ভাগ কৰিম ভাগ কৰি যেটো ভ্যালু পাম হেটো হ'ব ত্ৰিভুজৰ কালি ঠিক আছে আশা কৰো বুজি পালে তো এইখিনিয়ে আছিল আজি থ্যাঙ্কস ফৰ ওয়াচিং কিপ লার্নিং বাই